নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ST ফ্ৰেন্সিছ ডে চেলছ স্কুল নাৰেংগীৰ ফালৰ পৰা মুকলি হৈছে। ST ফ্ৰেন্সিছ ডে চেলছ স্কুল নাৰেংগী ৰিক্ৰুইটমেণ্ট। A নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ। PRTৰ বাবে পোষ্ট মুকলি হৈছে 8টা আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 23,000 পাৰ মান্থ। এজ লিমিট দিয়া হৈছে জবটোৰ বাবে আপোনালোকে মেক্সিমাম এজ লিমিট 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেট ইন এ ৰিলেভেণ্ট ছাবজেক্ট আৰু লগতে BEd বা DLEd ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটছ মাষ্ট পছেছ ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড টিচিং স্কিলছ। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম অফ 3 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইজ ৰিকুৱাৰ্ড। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে B নম্বৰতে এছিষ্টেণ্ট টিচাৰ। TGT পোষ্ট মুকলি হৈছে 6টা আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 26,000 পাৰ মান্থ। এজ লিমিট দিয়া হৈছে মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন এ ৰিলেভেণ্ট ছাবজেক্ট আৰু লগতে BEd বা DLEd ডিগ্ৰী থাকিব লাগিব। লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু টিচিং স্কিলছ আপোনালোকৰ ভাল হ'ব লাগিব জবটোৰ বাবে। ইয়াৰ লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম অফ 3 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইজ ৰিকুৱাৰ্ড। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ। PGT 6টা পোষ্ট মুকলি হৈছে। চেলাৰী দিয়া হ'ব আপ টু 35,000 পাৰ মান্থ আৰু এজ লিমিট দিয়া হৈছে মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন এ ৰিলেভেণ্ট ছাবজেক্ট লগতে BEd ডিগ্ৰী থাকিব লাগিব আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে টিচিং স্কিলছ ভাল হ'ব লাগিব। ইয়াৰ লগতে দিয়া হৈছে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইজ ৰিকুৱাৰ্ড। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 7 ডিচেম্বৰৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব আৰু আপোনালোকৰ বায়'ডাটাখন বনাওঁতে বায়'ডাটাখনত সম্পূৰ্ণ একাডেমিক ৰেকৰ্ড আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকে তাত ভালদৰে মেনশ্যন কৰি দিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো SSB স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। নিউ জব অপেনিংছ এট SSB স্কডা ডিলাৰশ্বিপ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, খানাপাৰা, মালিগাঁও, নগাঁও আৰু ডিব্ৰুগড়। ডিলাৰশ্বিপৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জববোৰৰ বাবে যিসকল কেণ্ডিডেটৰ চেলছ ডিপাৰ্টমেণ্টত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। A নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ। B নম্বৰ টিম লিডাৰ। C নম্বৰতে চেলছ কনচালটেণ্ট। D নম্বৰ টেলিকলাৰ। E নম্বৰ EDP। F নম্বৰ ৰিচিপশ্যনিষ্ট। G নম্বৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। H নম্বৰ HR এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে I নম্বৰতে ছাৰ্ভিচ পাৰ্টছ মেনেজাৰ। J নম্বৰতে কেচিয়াৰ একাউণ্টেণ্ট। K নম্বৰ ছাৰ্ভিচ মেনেজাৰ। L নম্বৰতে টেকনিচিয়ানছ। M নম্বৰ মাষ্টাৰ টেকনিচিয়ান। N নম্বৰ ছাৰ্ভিচ এডভাইজাৰ আৰু O নম্বৰতে ফ্ল'ৰ ছুপাৰভাইজাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে ক্লিয়াৰকৈ মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 নৱেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব বা আপোনালোকে জবকেইটাৰ বাবে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ৱাক ইন ইণ্টাৰভিউটো আপোনাৰ স্কডা, খানাপাৰা, গুৱাহাটী 781029 এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ মধুকৈল্য
পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ 3টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ লগতে কণ্টিনেণ্টেল কোকৰ 2টা পোষ্ট মুকলি হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেট উইথ মিনিমাম 6 মান্থ এক্সপেৰিয়েঞ্চ কেন ভিজিট উইথ CV। জব কেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে হোটেল ব্ৰহ্মপুত্ৰ মধুকৈল্য, পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে বা আপোনালোকে মেইলৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আকাশ এডুকেশ্যনেল ছাৰ্ভিচ লিমিটেড ইজ হায়াৰিং ফৰ চেণ্টাৰ মেনেজাৰ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। চেণ্টাৰ মেনেজাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন নগাঁও হয়। নগাঁও লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ টেক ইণ্ডাষ্ট্ৰীত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 29 নৱেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা মুকলি হৈছে। EMRI গ্ৰীণ হেল্থ ইজ হায়াৰিং MIS ষ্ট'ৰ্ছ এণ্ড SCM ভেকেঞ্চি 2টা মুকলি হৈছে আৰু জবকেইটাৰ বাবে কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ 1 to 2 years ইন MIS ষ্ট'ৰ্ছ এণ্ড SCM। যিসকল কেণ্ডিডেটৰ 1 to 2 year এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব up to 20,000 per month। জব লোকেশ্যন গুৱাহাটী হয়। কেণ্ডিডেট মাষ্ট হেভ গুড নলেজ ইন এডভান্স এক্সেল। জবটোৰ বাবে আপোনালোকৰ এডভান্স এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব, মেণ্ডেটৰী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 29 নৱেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ MIS ষ্ট'ৰ্ছ এণ্ড SCM এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ডি কুমাৰ গ্ৰুপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ডি কুমাৰ গ্ৰুপ গুৱাহাটী উই আৰ ছিকিং এন এক্সপেৰিয়েঞ্চ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হু হেজ ৱৰ্কড ইন ৱাটাৰ ছাপ্লাই প্ৰজেক্টছ এণ্ড হেজ নলেজ অফ প্লাম্বিং। কেণ্ডিডেটছ হু হেজ এক্সপেৰিয়েঞ্চ ইন দিছ কেটেগৰী কেন এপ্লাই। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ 11 ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনবোৰ বিচৰা হৈছে ডিগ্ৰী অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, প্ৰভেন এক্সপেৰিয়েঞ্চ ইন ৱাটাৰ ছাপ্লাই প্ৰজেক্টছ প্লাম্বিং, পজিশ্যন ছাইট ইঞ্জিনিয়াৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 28 নৱেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।